নহয়ও মোৰো এটা চিন্তা হৈছে আজিকালিও আমাৰ সমাজত দৰ্শকৰ মাজত প্ৰচুৰ এক যি ধৰণৰ এক পপুলাৰিটি পাইছে জনপ্ৰিয়তা লাভ কৰিছে গতিকে এই ছবিখন ভাবিছোঁ শব্দই কেৱল আমাৰ মাজতেই নহয় আমাৰ বুকুতে নহয় প্ৰত্যেকগৰাকী সংস্কৃতি ভাল পোৱা শিল্পীসকলৰ বা বাকী প্ৰত্যেকগৰাকী ব্যক্তি বা এই ছবি ভাল পোৱা দৰ্শকৰ প্ৰত্যেকৰে যাতে মনত সেইবিলাক কৰে শব্দ যাতে আলোড়িত হৈ যায় হৃদয়ত মনত সেইখিনি মই কামনা কৰিছোঁ আৰু তেওঁলোকৰ যি প্ৰয়াসটো উজ্জীৱিত হৈ ৰওক ইয়াত মঞ্চত উপবিষ্ট যিসকল সন্মানীয় অতিথিক আপোনাৰ সভাপতিক চিনাকি কৰাইছোঁ এইটো হ'ল আমাৰ কেপডিএক্স মিডিয়াৰ ফালৰ পৰা 4 নম্বৰৰ কাম আমি আচলতে শ্বৰ্ট ফিল্মত কামখিনি আগবঢ়াব বিচাৰিছোঁ সব শ্বৰ্ট ফিল্মেই হ'ব লগতে আমি ৱেব ছিৰিজ কৰিম চ' এতিয়া বৰ্তমান আমি এইটো 4 নম্বৰ কাম আমি ইয়াত ৰিলিজ দিছোঁ চ' আমি লোকেলি ইয়াতে ওচৰে পাজৰে যিমান আমাৰ এক্টৰ এক্ট্ৰেছ আছে সিহঁতক লৈ পেলাই আমি কামটো ষ্টাৰ্ট কৰিম বুলি ভাবিছোঁ আমি ইয়াত কোনো বৰ্তমান গ্লেমাৰৰ কথা ভাবা নাই আমি ইয়াত লোকেলি আমি যিমান পাৰোঁ আমি সেনেকৈ আগবাঢ়ি যাব বিচাৰিছোঁ চাওঁ কি হয় আৰু এতিয়া আমাৰ নতুন আহি আছে আমি ভালেইখন ছিৰিজ নেক্সট 6 মাহমানত আমাৰ আৰু নেক্সট 15খনমান আমি প্লেন কৰিছোঁ এইটোৱে ক'ম যে শ্বৰ্ট ফিল্মৰ ট্ৰেণ্ডটো এটা নতুনকৈ আৰম্ভ হৈছে বহুতে নিজৰ ভগীয়াকৈ মানে ইন হাউচ প্ৰডিউচ কৰিব বিচাৰে চ' সিহঁতক আমি মানে অপৰচুনিটি দিব বিচাৰিছোঁ আৰু আহক আমাৰ লগত বহুত কষ্ট কৰিছে এইখিনি ক্ষেত্ৰত আৰু আপোনালোকে এই মুভিখনৰ যি এওঁলোকৰ কষ্ট সেই কষ্ট যাতে এই ফল আপোনালোকে দেখা পাব আৰু বহুত ভাল পাব আপোনালোকে আৰু মুভিখন ইউটিউবত আপোনালোকে লঞ্চ কৰিব আৰু গতিকে ইউটিউবৰ যি লিংক আৰু আপোনালোকে নতুনকৈ উঠি অহা এই কেপডিএক্স মিডিয়াক যথেষ্টকৈ কৰিছোঁ আৰু নতুনকৈ আগবাঢ়ি আছে অসমৰ এটা ভাল মিডিয়া প্লেটফৰ্ম হওক যাতে তাৰ সকলোৱে আশীৰ্বাদ কৰিব আৰু আমি